হয় সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত মাজুলী ফুলনি ৰংগমঞ্চত আজি গান্ধী জয়ন্তী উদযাপনৰ বাবে তেওঁলোকে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন মাধৱে দেখুৱাব সমগ্ৰ পৰিৱেশ। ইয়াতে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। যিহেতু আজি গান্ধী জয়ন্তী উদযাপন কৰা হৈছে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত আৰু মাজুলী জিলা সমিতিৰ সহযোগত 151তম গান্ধী জয়ন্তী উদযাপনৰ বাবে তেওঁলোকে ইতিমধ্যে ইয়াত সমবেত হৈছে। ইতিমধ্যে ৰিয়েল নিউজৰ দৰ্শকসকলে পোনপটীয়াকৈ দেখি আছে সামগ্ৰিক দৃশ্যাৱলী। ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। ঔষধ ব্যৱসায়ী সন্থাৰ বিভিন্ন লোক আহি ইয়াত সমবেত হৈছে। মই পোনে পোনে কেন্দ্ৰীয় সমিতিৰ এজন বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম, দাদা অকণমান অনুগ্ৰহ কৰি উঠিব নেকি? আজি অনুষ্ঠানটোৰ আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য কি আৰু ইয়াৰ ভৱিষ্যত কাৰ্যপন্থা কি হ'ব জনাব নেকি? নমস্কাৰ, আপোনালোকৰ এই ৰিয়েল নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি আজি 151তম গান্ধী জয়ন্তী উপলক্ষে আমি শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ বাৰ্ষিক কৰ্মসূচী অনুসৰি আমাৰ যিটো আজি এই 2 অক্টোবৰ তাৰিখটোত আমি সমগ্ৰ অসমৰ ঔষধ ব্যৱসায়ীসকলে আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি বিশেষকৈ গান্ধীজীৰ নীতি আদৰ্শ পালন কৰি আহিছোঁ। গত বছৰটো আমি বিভিন্ন ধৰণে পালন কৰি আহিছোঁ। আজি আমি মাজুলী জিলাৰ আমন্ত্ৰণক্ৰমে আমি মাজুলী এই সত্ৰ নগৰীত উপস্থিত হৈ এই গান্ধী জয়ন্তী পালন কৰিবলৈ আহিছোঁ। আমি এই অনুষ্ঠানৰ জৰিয়তে যিটো গান্ধীজীৰ সপোনৰ গ্ৰাম্য যিটো ধাৰণা আছিল, এই ধাৰণাটোক আমি লৈ গৈ সমগ্ৰ অসমতে গান্ধীজীৰ সপোন বাস্তৱায়িত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি এই গান্ধী জয়ন্তীৰ উপলক্ষত আজি এই অনুষ্ঠানটোৰ এই সাধাৰণ সভাৰ জৰিয়তে আমি অহা 1 নৱেম্বৰ তাৰিখে এইবাৰ নদীদ্বীপ মাজুলীত আমাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিম আৰু ইয়াতে এখন শক্তিশালী উদযাপন সমিতি গঠনো হ'ব। গতিকে আমাৰ আজি এই অনুষ্ঠানৰ মূল উদ্দেশ্য ইমানেই। হয়, কেন্দ্ৰীয় সমিতিৰ বিষয়াগৰাকীয়ে আমাক ৰিয়েল নিউজৰ জৰিয়তে অৱগত কৰিছে যে ইয়াতে আজি গান্ধী জয়ন্তী উদযাপন কৰাৰ উপৰিও আগন্তুক সময়ত নৱেম্বৰ মাহত মাজুলীত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ উদ্যোগত মাজুলী জিলা সমিতিৰ সহযোগত ইয়াত কেন্দ্ৰীয় সমিতিৰ যি প্ৰতিষ্ঠা দিব, সেই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা যাব। কেমেৰা পাৰ্চন মাধৱৰ সৈতে মাজুলীৰ পৰা মই পাপু বৰা।